Hello viewers, you all once again welcome back to my YouTube channel Learning World. Viewers, নিশ্চয়কৈ আপোনালোকে আমাৰ থাম্বনেইলটো চাই গমে পাইছে যে আজি আপোনালোকৰ সৈতে আলোচনা কৰিম ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয় সম্পৰ্কে চলিত বাজেট অধিৱেশনত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি উল্লেখ কৰিলে আৰু কিমান দিনৰ ভিতৰত এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব কি নতুন চৰ্ত থাকিব সবিশেষ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰক্ৰিয়াটোৱে যিখিনি সময় লয় সেইখিনি সময়ৰ ভিতৰতে আমি এই প্ৰভিন্সিয়েলাইজেশ্যনৰ গোটেই বিষয়টো এটা পৰিসমাপ্তিলৈ লৈ যাম আৰু ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সংশোধনী আইন আনিলে 2025 তাৰপিছত এপ্লিকেশ্যনো কৰিলে সংখ্যা ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এই সংশোধনী আইনৰ আওতাত কেতিয়া ভেঞ্চাৰ স্কুলসমূহ বা ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পদ চৰকাৰীকৰণ কৰা হ'ব তেনেকুৱা এটা নিৰ্দিষ্ট কিবা টাইম দিব নেকি যে ইমান তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভেঞ্চাৰ স্কুলসমূহৰ চৰকাৰীকৰণ মিনিষ্টাৰ প্লিজ অধ্যক্ষ মহোদয় আজি আবেদনকাৰীৰ তথ্য মই সদনত দাখিলেই কৰিলোঁ গতিকে ইয়াৰ পাছত ভেৰিফিকেশ্যন আৰু ভেৰিফিকেশ্যনটো এটা জটিল আৰু দীঘলীয়া প্ৰক্ৰিয়া আৰু ফিজিকেল ভেৰিফিকেশ্যন হ'ব কাৰণ পৰ্টেলত আপলোড কৰা যি ডকুমেণ্ট আছে সেই ডকুমেণ্টৰ সত্যাসত্য নিৰূপণ কৰিব লাগিব গতিকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰক্ৰিয়াটোৱে যিখিনি সময় লয় সেইখিনি সময়ৰ ভিতৰতে আমি এই প্ৰভিন্সিয়েলাইজেশ্যনৰ গোটেই বিষয়টো এটা পৰিসমাপ্তিলৈ লৈ যাম আৰু এইটো কৰাৰ কাৰণে আমি এইখিনি পদক্ষেপ গ্ৰহণ কৰিছোঁ যিখিনি সময় লাগিব ভেৰিফিকেশ্যনৰ সময়খিনিয়ে আৰু সেই সম্পৰ্কে মই নিৰ্দিষ্ট চন তাৰিখ মই আজি কৈ দিয়াটো ইয়াত অসুবিধা আছে